যোৱা 2024 5 জুন তাৰিখে ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু আমেৰিকান মহাকাশচাৰী বুছ উইলমৰে মহাকাশলৈ যাত্ৰা কৰিছিল মাত্ৰ 8 দিনৰ বাবে। কিন্তু তেওঁলোকে গৈ উভতনি যাত্ৰাত তেওঁলোকৰ যানৰ বিজুতিৰ বাবে তেওঁলোকে উভতিব পৰা নাছিল আৰু তাতেই আবদ্ধ হৈ আছিল। এই সময়ছোৱাত তেওঁলোকে 4576 বাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিছিল। অৱশেষত আমেৰিকান যুক্তৰাষ্ট্ৰৰ নাছাৰ পৰা কেপচুলৰ জৰিয়তে তেওঁলোকক অৱতৰণ কৰাইছিল। যোৱা 19 তাৰিখৰ পুৱতি নিশা 3:27 ফ্লৰিডাৰ উপকূলত তেওঁলোকে অৱতৰণ কৰিবলৈ সক্ষম হৈছিল। এতিয়া কথা হৈছে তেওঁলোকে 8 দিনৰ কাৰণে গৈ অতিৰিক্ত 278 দিন কেনেকৈ তাত অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। এইটো হৈছে জীৱনত সংঘাত আহিলে তাক অতিক্ৰম কৰিবৰ কাৰণে নেওচিবৰ কাৰণে এটাই আছে ব্ৰহ্মাস্ত্ৰ, সেইপাত হৈছে আত্মবিশ্বাস। আৰু এই আত্মবিশ্বাসৰ ফলতেই এই সুনিতা উইলিয়াম আৰু বুছ উইলমৰে এনেকুৱা এটা সংঘাতৰ মাজতেও মন স্থিৰ কৰি দিন অতিক্ৰম কৰিছিল। মই যোৱা 18 তাৰিখে জীৱনৰ আটাইতকৈ ডাঙৰ ব্ৰহ্মাস্ত্ৰ কি এই বুলি মই এটা ফেচবুকত পোষ্ট দিছিলোঁ আৰু তাতে কোৱা হৈছিল যে জীৱনৰ সংঘাত আঁতৰাবলৈ হ'লে ব্ৰহ্মাস্ত্ৰ হৈছে আত্মবিশ্বাস। আৰু এই আত্মবিশ্বাস যি কোৱা হৈছিলে তাৰে এটা জ্বলন্ত আৰু বাস্তৱ উদাহৰণ সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ। ধন্যবাদ।